হেল্ল' এভৰিৱান। আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছিলে মই মামাৰ ঘৰলৈ আহিছিলোঁ। আচলতে সেইদিনা সৰু মাইনাৰ মুখত ভাত দিয়া আছিল। তাৰ গাটো বেয়া হৈ থকাৰ বাবে বৰ বেছি ডাঙৰকৈ আয়োজন কৰা নাছিল। ওচৰৰে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতি ভাত খুৱাই তাকো ভাত মুখত দিছিল। আমি অৱশ্যে দেৰিকৈ যোৱাৰ বাবে নিয়মবোৰ নেদেখিলোৱেই। এইফালে আকৌ আমাৰ মামীয়ে আমাৰ বাবে ভাতৰ যোগাৰ কৰিছে। এয়া সৰু সৰু মাছ ফ্ৰাই কৰিছে, এইফালে বডিমাহ আৰু আলু ভাজিছে। এনেদৰে ভাত ৰেডি কৰি আমাক খাবলৈ মাতিলে। এতিয়া খোৱাৰহে কথা, আমি খাই লওঁ দেই। খাই বৈ উঠি বহি থাকোঁতেই ওচৰৰে মামী কেইজনীমান আহিলে। মামীহঁতৰ লগত অলপমান কথা বতৰা পাতি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। আহোঁতে যিহেতু খোজকাঢ়ি আহিছিলোঁ, ভাগৰ লাগিছিলে খোজকাঢ়ি আহোঁতে। এতিয়া সেইবাবে পাপাকেই মাতি দিলোঁ। পাপাই অৱশ্যে এখন বাইকত তিনিজনীক কেনেকৈ নিয়ে চাব দেই। অঁ, এই ফুলখিনি চিনি পাইছেনে? ইমান ধুনীয়া লাগিছে, মামাহঁতৰ একদম ফ্ৰণ্টতে ফুলি আছে। আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন। এনেদৰে আমি তিনিওজনী এখন বাইকত উঠি ঘৰলৈ আহিলোঁ। আজিলৈ আহোঁ, বাই বাই।